3টা বজাৰ ৰাতিপুৱা আমি এতিয়া গৈ আছোঁ দেৰগাঁও। এয়া পদুমণি পাইছোঁহি। ৰাস্তা বনাই আছে যে ধৰিবই নোৱাৰি। 3টা বজাত ৰাতিপুৱা দেই আমি ৰৈ আছোঁ দেৰগাঁও চাৰিআলিত, হয়নে? এয়া গোটেই ইফালে একদম শূন্য হৈ আছে। দেখাই দিম ৰ'ব। শূন্য হৈ থকা নাই, মানে গাড়ী চাড়ী আহি আছে, মানুহে দোকান দি আছে, কিন্তু আমি ৰৈ আছোঁ। এতিয়া আমি ৰঙা চাহ একাপ খাওঁ। এই পিছফালে চাহৰ দোকান আছে, এইবিলাক দেখিছেনে? এইবিলাক চাহৰ দোকান আছে, আমি এতিয়া চাহ একাপ খাম। চব শুই আছে, এতিয়া টোপনি মাৰি আছে, দেখিছ? দোকানবিলাক খুলিছে আৰু আমাৰ নিচিনা কাম কৰা মানুহবিলাক আহিছে আৰু কামৰ মানুহবিলাক আহিছে। এইফালে আমি যে চাহ খাম এতিয়া, এইফালে চাহ খাম। মানুহে জুই সেকি আছে যে, এইয়া ইয়াতে চাহ খাম। ব'লা চাহ খাই লওঁ, ব'ল। জুই খুৱাই চাহৰ সোৱাদ লৈ আছোঁ। আজি আমাৰ এটা বিশেষ কাৰণত ৰাতিপুৱাতে আমি দেৰগাঁও আহিবলগীয়া হ'ল। আৰু ৰাতিপুৱা মানে আমি ঘৰৰ পৰা 3টাতে ওলাই আহি পেলাই এয়া আমি এতিয়া 4টা বজাৰ ৰাতিপুৱা, দেখিছেনে? ইয়াত মানে জুইৰ ওচৰত বহি লৈ ৰঙা চাহ খাই আছোঁ। আৰু এইবাৰ প্ৰথম জুই সেকিছোঁ দেই। জুই সেকাই নাই। ঠাণ্ডা দিনত জুই দেখিলে একদম বিৰাট ভাল লাগে। য'তে জুই দেখোঁ তলৈকে লৰ মাৰি যাবলৈ মন যায়। আৰু এতিয়া জুই সেকি চাহ একাপ খালোঁ, লগতে তামোল এখনো মুখত ভৰাই পেলাই এয়া জুইৰ ওচৰতে বহি আছোঁ। ইমান ঠাণ্ডা। আৰু এইফালে এই দোকানখন যে দেখিছে, ভণ্টিজনী দেখিছে নহয়? মাক জীয়েক দুয়োগৰাকীয়ে নতুনকৈ ব্যৱসায়টো আৰম্ভ কৰিছে। তেওঁলোকৰ তাতে আমি চাহ খালোঁ, লগতে পুৰি চব্জিও খালোঁ দেই। এইটো গৰম গৰম পুৰি আৰু চব্জি বনাই দিলে, খুব ভাল লাগিলে খাই পেলাই। তাৰপাছত তেওঁক সুধিলোঁ ক'ত ঘৰ, কি কথা। সুধি পেলাই কথাখিনি যেতিয়া গম পালোঁ, ইমান ভাল লাগিলে মানে ছোৱালীজনী। সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো তেওঁক চিনাকি কৰি দিওঁ। আৰু তেওঁলোক আহি পেলাই এতিয়া আমাৰ ওচৰত বহিছে। ছোৱালীজনীৰ নাম কি কথা সকলোবোৰ শুনকচোন। মই আমাৰ ভণ্টি এজনী দেখাইছোঁ দেই। এই ভণ্টিজনী যে BSc কি পঢ়ি আছে কোৱাচোন? BSc 5th চেম। কোন কলেজ? DKD কলেজ। দেখিছে? নামটো কৈ দিয়াচোন তোমাৰ। হা? দিশা দাস, হয়নে? ঘৰ মেৰাপানীত ন? এওঁলোকে ইমান ধুনীয়া কাম কৰি আছে। এখেত মাক হয়, হয়নে? আপুনি মাক হয় ন? চাওক ইমান ভাল কাম কৰি আছে নহয়। আমি মানে বিশেষ কাৰণ এটাত আজি দেৰগাঁও আহিছিলোঁ। আমি 4টা বজাত আমি দেৰগাঁও পালোঁহি। তেওঁলোকে কেইটাত খোলা দোকানখন? 3টা বজাত। আৰু হয় 1:30 বজাৰ পৰাই ঘৰত গোটেই ৰেডি কৰে ন? দিনত তেওঁ কলেজ কৰে নিজে, আকৌ পঢ়াৰ খৰচ উলিয়াই ক্লাছো কৰে 2-3টা। আবেলি কৰা ন ক্লাছকেইটা? কোন ক্লাছৰ ল'ৰা ছোৱালী পঢ়ত? ক্লাছ 10ৰ। দিশাৰ লগত কথা পাতি খুব ভাল লাগিলে। দিশাৰ কথাখিনি শুনি মই নিজে ভাবিছোঁ, দিশাৰ বয়সত আমি কি কৰিছিলোঁ। আমিতো শুই আছিলোঁ। এতিয়া ইমান ঠাণ্ডাৰ দিন, এতিয়াতো সকলোৱে লেপৰ তলত সোমাই আছে। কোনো এই ঠাণ্ডাত আহি এনেদৰে ৰাস্তাৰ কাষত দোকানত চাহ বা পুৰি চব্জি বিক্ৰী কৰি থাকিলেহেঁতেন, যদি দিশাৰো অসুবিধা নহ'লহেঁতেনে। কাৰণ দিশাৰ দেউতাক ঢুকুৱা 1.5 বছৰ হ'ল। তাৰপাছত মাকে বোলে বেলেগৰ হোটেলত কাম কৰিছিলে, প্ৰতিদিনে 300কৈ দিছিলে। আৰু সেই 300 টকাৰে তেওঁলোকে মানে ঘৰ চলাইছিলে, দিশাৰ পঢ়াৰ খৰচো উলিয়াইছিলে। গতিকে অলপ অসুবিধা হৈছিলে বুলি কৈছে মাকে। সেইকাৰণে ভাবিলে আমি নিজাকৈ এটা ব্যৱসায় আৰম্ভ কৰোঁ। আৰু এই আইডিয়াটো কাৰ বুলি সুধিলোঁ মই দিশাই তেতিয়া ক'লে যে মই মাক বহুত আগতেই কৈছিলোঁ যে আমি এনেকুৱা এটা কাম কৰোঁ। আৰু এই কামটো কৰিবলৈ ল'লেও আচলতে টকা পইচাৰ প্ৰয়োজন হয়। ঘপককৈ কৰোঁ বুলিলেওতো কৰিব নোৱাৰে। তাৰপাছত যেতিয়া তেওঁলোকে এখন দোকান পালে, সেইখনকে বোলে অকণমান ৰিপেয়াৰিং কৰি তেওঁলোকে আজি 5 দিনমানহে হৈছে বোলে দেই এই ব্যৱসায়টো আৰম্ভ কৰা। আৰু দিশাই কৈছে তাই হেনো হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, মেট্ৰিক পৰীক্ষা দিওঁতেও কোনোদিন ৰাতিপুৱা সোনকালে উঠি পঢ়া নাই। তাই বোলে সোনকালে উঠিব নোৱাৰেই। ৰাতি কৈছে মই যিমান ৰাতিলৈকে লাগে পঢ়ি থাকিম, কিন্তু মই ৰাতিপুৱা কেতিয়াও সোনকালে উঠিব নোৱাৰোঁ। কিন্তু তাই যে এতিয়া উপায় নাই, বাধ্য, তাই উঠিব লাগিবই। মাকে কৈছে 1:30 বজাতেই তেওঁলোকে বোলে উঠে আৰু গোটেইখিনি ঘৰতে ৰেডি কৰি আনিব লাগে। মানে তেওঁলোকে কেতিয়াবা কাবেলি বুটৰ চব্জি দিয়ে, কেতিয়াবা মটৰৰ চব্জি দিয়ে, সেইখিনি ঘৰতে মানে বনাই আনিব লাগে। আৰু বাকী ৰুটিখিনিও তেওঁলোকে মাৰি আনে, আটাখিনি মঠি আনে। আৰু আহি পেলাই ইয়াত মানে গৰমে গৰমে মানুহে যেতিয়াই খাবলৈ যোনে যেনেকৈ বিচাৰে আৰু লগালগ মানে বনাই দিয়ে। দিশাই যে বুজিছে কামৰ কোনো সৰু বৰ নাই, আৰু কাম কৰি খোৱাটো লাজো নহয়। গতিকে দিশাই চাওকচোন কিমান ত্যাগ কৰিছে দেহি। তাই সেই সৰু ছোৱালীজনীয়ে আহি পেলাই এতিয়া
টোপনি ক্ষতি কৰি মানে টোপনি মৰা সময় আৰু এইটো সময়ততো আৰু চব টোপনি যায় এইটো সময়ত টোপনি গৈ কিমান ভাল লাগে গভীৰ টোপনিত থাকে সকলোবিলাক কিন্তু দিশাই আহি পেলাই চাওক ইমান ঠাণ্ডাত মাকৰ লগত আহি ফুটপাথত পুৰি চব্জি বিক্ৰী কৰি আছে আৰু কথা বতৰাও ইমান ভাল লাগিলে দিশাক নহয় ইমান ভদ্ৰ ছোৱালী ইমান ভাল লাগিলে বৰ ভাল লাগিলে কৈছোঁ ন মোৰ মানে সেই তাত বহি থকা সময়খিনি মই দিশাকেই চাই থাকিলোঁ দিশা আৰু মাকৰ কামখিনিকেই চাই থাকিলোঁ আৰু দেহি তাই যে এতিয়া যদি তাই সুবিধা থাকিলেহেঁতেনে তাইৰ যদি কোনো অভাৱ নহ'লেহেঁতেনে তাই কেতিয়াও আহি পেলাই এনেদৰে ঠাণ্ডাত কপি কপি চাওকচোন এনেকৈ ফুটপাথত পুৰি চব্জি বিক্ৰী নকৰিলেহেঁতেন কিন্তু তাই যে উপায় নাই তাই নিজে পঢ়িব লাগিব আৰু ঘৰখনো চলিব লাগিব সকলো কথা চিন্তা কৰিয়ে তাই এই ব্যৱসায়টো কৰিবলৈ আৰম্ভ কৰিছোঁ বুলি কৈছে আৰু প্ৰথমে মই কৈছোঁ মাকক তাই আইডিয়া দিছে বোলে এইটো ব্যৱসায় এনেকৈ আৰম্ভ কৰোঁ বুলি আৰু আমাৰ কিছুমান ল'ৰা ছোৱালীয়ে এতিয়া কেনেকৈ খাইছে চাওক কিমান মানে মাক দেউতাকৰ ওপৰত মানে চলি আছে আৰু দিশাৰ নিচিনা ছোৱালীজনীয়ে আজি কি কৰি খাইছে ন সেইটো কাৰণে মোৰ বৰ ভাল লাগিলে কাৰণে অকণমান ভিডিঅ' কৰিলোঁ আৰু ৰাতিপুৱালৈ চাওক এতিয়া পোহৰ হৈ গ'ল আৰু আমাৰো এইফালে আমাৰ গাড়ী আহি পালেহি আমি যাৰ কাৰণে ৰৈ আছিলোঁ তেওঁলোকো আহি পালেহি আৰু আমি ফুলজনী ইয়াতে দিছো দেখাই দিয়া আকৌ আমাৰ ছোৱালী তাৰপিছত তোক এইটো দিছো তোক চকলেট খাবলৈ তোক নাই দিয়া নহয় তই বেছিকে কথা নকবি চা মিনা সেইটো বিনা ধন্যবাদ দেই আমি আকৌ 4টা বজাতে পাব বুলি আমি 2টা বজাতে আহিলোঁ ইফালে খান্দিছে সিফালে খান্দিছে মুঠতে গাড়ী আমাক এৰি দিলে আমি এতিয়া আৰু সেইটো কাৰণে আমি নাই নাই হ'লেও মানে আমি তাই কৈছে নহয় আমি বোলে আমাৰ কাৰণে সিহঁতি কেলৈ ৰ'ব লাগে আমিহে সিহঁতৰ কাৰণে ৰ'ব লাগিব আমাৰো কাম হৈ গ'ল আমি এওঁলোকৰ কাৰণেই ৰৈ আছিলোঁ ইমান দেৰি গতিকে এওঁলোক আহিলে আমাৰ কামটো হৈ গ'ল আমি এতিয়া যামগৈ এওঁলোকো যাবগৈ গুৱাহাটীলৈ লগতে এইখিনি সময়তে আপোনালোকক দিশাৰ জীৱন সংগ্ৰামৰ কথাও ক'লোঁ আৰু এতিয়া দিশাৰ পৰাও বিদায় লৈ আহোঁ ৰ'ব অঁ দিশা যাওঁগৈ বাই বাই দেই বাই বাই হ'ব ভাল লাগিলে যাওঁগৈ আহিম আহিম দেই আকৌ আহিলে সোমাম দেই তোমালোকৰ ইয়াত একদম আমি আহিলোঁ 2টা বজাত ঘৰৰ পৰা মানে 3টা বজাত আমি গোলাঘাটৰ পৰা ওলাই আহিলোঁ আৰু ইয়াত বহি বহি এতিয়া এয়া আমি ঘূৰি আহিছোঁ 6টা বাজি গ'ল আমাৰ কাম হৈ গ'ল এয়া আমি ঘৰমুৱা হৈছোঁ দেই ঠাণ্ডাত জুই সেকিলোঁ আৰু ইয়াতে ৰঙা চাহৰ সোৱাদ ল'লোঁ পুৰি চব্জি খালোঁ দেৰগাঁও চাৰিআলিত বহি গতিকে আপোনালোককো ভিডিঅ'টো কৰি অকণমান দেখুৱালোঁ আৰু আজিৰ দিনটো মানে আৰম্ভণি ক'ত কেনেকৈ কৰিলোঁ এতিয়া আমি যাওঁগৈ বাই 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 দি দিয়ক প্ৰজিতা হ'ব তেতিয়াহ'লে আজিলৈ আহিছোঁ সকলোৰে দিনটো শুভ হওক ধন্যবাদ